মই বানেশ্বৰ খাউন অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি। আজি হাওৰা ঘাটলৈ আহিলোঁ। এইটো মোৰ প্ৰথম অহা হাওৰা ঘাটলৈ। ইয়ালৈ আহিলোঁ হাওৰা ঘাট আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন যিটো শাখা আছে, ইয়াত 100ৰো ওপৰ সদস্য আছে, 60 ঊৰ্ধৰ। তেখেতসকলে ইয়াত দ্বিবাৰ্ষিক অধিৱেশন পাইছে, তৃতীয়খন দ্বিবাৰ্ষিক অধিৱেশন। তাত মুখ্য অতিথি হিচাপে মোক আমন্ত্ৰণ জনাত ইয়ালৈ মই আহিলোঁ। আহি মোৰ ইমান ভাল লাগিলে। তেওঁলোকে গোটেই দিন ধৰি আগদিনা পতাকা উত্তোলন, প্ৰতিনিধি সভা, নতুন সমিতি গঠন হ'ল। দুপৰীয়া আহাৰ গ্ৰহণৰ পিছত মুকলি সভাত অনেক লোক, অকল শাখাৰ সদস্য বুলিয়ে নহয়, এই স্থানত থকা বহুজন তেনেকুৱা 60ৰ ঊৰ্ধৰ অনুৰ্ধৰ মানুহৰ সমাৱেশত মুকলি সভা হৈ গ'ল। তাত বহু নতুন কিছু সম্ভাৱনা দেখিলোঁ। মই কাৰ্বি আংলঙৰ লগত জড়িত আছিলোঁ। কাৰ্বি লাংকি প্ৰজেক্ট কৰা হৈছিলে, তেতিয়া মই ইয়াত পোনপটীয়াকৈ জড়িত হৈ আছিলোঁ ইলেক্ট্ৰমেকানিকেলৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে। তেতিয়াৰ পৰা মোৰ কাৰ্বি আংলঙৰ প্ৰতি এটা ধাৰণা আছিলে। কিন্তু আজি ইয়ালৈ আহি পেলাই যিখিনি দেখিলোঁ, যিখিনি শুনিলোঁ, মই খুব আশা দেখিছোঁ। ইয়াত জয়মতী নাৰ্জাৰী বোলা মানুহগৰাকীয়ে, তেওঁ অৱসৰ লোৱা মুঠে 1.5 বছৰ হৈছে। তেওঁ কৈছে যে মানুহে ভাবে অৱসৰ লোৱাৰ পিছত মোৰ কাম শেষ, খাই বৈ সুখে শান্তিৰে থাকিলেই হ'ল আৰু ৰাতি পুতি এইবিলাক চাম পাতিছে। সেইটো নহয় যে মানুহে চাকৰি কৰা কালত মনৰ কিছুমান চিন্তা, কল্পনা, বাসনা এইবোৰ কিবা কৰাৰ আশা থাকে, সেইটো পূৰণ নহয়। অৱসৰ পোৱাৰ লগে লগে সেইটো সুযোগ আহে। এই সুযোগত আমাৰ যিবোৰ প্ৰতিভা থাকে সেইবোৰ সম্পূৰ্ণৰূপে বিকাশ কৰাই নিজৰ ভাল লগাখিনিৰ লগতে সমাজৰো উত্তৰণ হয়। তেনেকৈ আমি জড়িত। আৰু মই তেনেকৈ ঠিক কৰি পেলাই মই অলৰেডি অৱসৰ হোৱাৰ আগতে মইনো কি কৰিম, অৱসৰ হোৱাৰ পিছত সেইখিনি মই ঠিক, এই কথাটোৱে মোক উৎসাহিত কৰিলে।